প্ৰস্তুতি তুংগত নিত্যজ্যোতি নাট্য পৰিষদৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ মূল উৎসৱ ইতিমধ্যে সাজু কৰি তোলা হৈছে পতাকা উত্তোলনৰ বেদী অহা 1 আৰু 2 ফেব্ৰুৱাৰী তাৰিখে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব নিত্যজ্যোতি নাট্য পৰিষদে এই মূল উৎসৱৰ কাৰ্যসূচীসমূহ এনেধৰণৰ 1 ফেব্ৰুৱাৰীত পুৱা 9:30 বজাত স্মৃতিচাৰণ অনুষ্ঠান পুৱা 11:30 বজাত প্ৰবীণ শিল্পীসকলৰ সম্বৰ্ধনা সভা সন্ধিয়া 5:30 বজাত নাট্য পৰিষদৰ মঞ্চত বন্তি প্ৰজ্বলন আৰু সদস্যসকলৰ ঘৰৰ পদূলিত বন্তি প্ৰজ্বলন ইয়াৰ পিছতেই অসম আন্দোলনৰ পটভূমিত সামাজিক নাটক পৰিৱেশন কৰিব সন্ধ্যা 7 বজাত 1983 চনৰ কলিজাৰ একুৰাজুই ৰচনা আৰু পৰিচালনা কৰিছে প্ৰদ্যুগ্ন প্ৰতিম ৰাজখোৱাই 2 ফেব্ৰুৱাৰী তাৰিখে পুৱা 9:30 বজাত নাট্য পৰিষদৰ পতাকা উত্তোলন পুৱা 9:45 বজাত সোণালী জয়ন্তীৰ বিশেষ 50খনি পতাকা উত্তোলন পুৱা 10:30 বজাত সাংস্কৃতিক শোভাযাত্ৰা বিয়লি 2 বজাত মুকলি সভা সন্ধিয়া 6 বজাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান এই ক্ষেত্ৰত বিশেষ আকৰ্ষণ আছে আমন্ত্ৰিত জনপ্ৰিয় শিল্পী জেপি দাস বিমান বৰুৱা মনিষা হাজৰিকা শান্তা উজিৰ কুইন দাস আৰু ৰূপুল কলিতা পশ্চিম হাবি বৰঙাবাৰীত হ'বলগীয়া নিত্যজ্যোতি নাট্য পৰিষদৰ এই সোণালী জয়ন্তী বৰ্ষৰ উদযাপনৰ সময়ছোৱাত সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে